তো যেতিয়া আমি কিবা এটা ৰেমেডি কৰো বা স্পেল কৰো, তো সেই ৰেমেডিটো বা স্পেলটো কাৰ কাৰ ওপৰত ইম্পেক্ট হয়। আপুনি ধৰক কাৰোবাৰ ওপৰত স্পেল কৰিছে, আপুনি কাৰোবাৰ কাৰণে ৰেমেডি কৰিছে, তো সেই ৰেমেডিটো বা সেই স্পেলটো কাৰ কাৰ ওপৰত কাম দিয়ে। এনেকুৱা নহয় ন চবৰ ওপৰতে কাম দিব। এনেকুৱাটো নহয় যে আপুনি কোনোবা হিৰ'ইনৰ ওপৰত স্পেল কৰি দিব, কামত আহিব, বা কোনোবা ফিল্ম চেলিব্ৰিটিয়ে হওক, পলিটিচিয়ানছে হওক, তেওঁলোকৰ ওপৰত স্পেল কৰি দিব, কামত আহিব, বেক কৰে স্পেল। কাৰণ এই কুৱেশ্যনটো বিশ্বাস কৰে, এতিয়া চাব, মই যদি বিশ্বাস কৰো, এতিয়া কোনোবা অচিনাকি মানুহ মোৰ ওপৰত যদি কৰিব বিচাৰে, তেতিয়াতো নিদিয়ে। পাৰ্মিশনটো কোনেও নিদিয়ে। মই যদি আপোনাক কওঁ যে মই আপোনাৰ ওপৰত বশীকৰণ কৰিব বিচাৰিছো, দিয়কচোন বশীকৰণ কৰিব পাৰ্মিশন, দিব জানো? নিদিয়ে ন। আপুনি আপোনাৰ যেনেকুৱা এটা ক্লাইণ্ট বহুত আছে, তাৰ মাজত ক্লাইণ্ট এজন আহি যদি কয় যে মই আপোনাৰ ওপৰত বশীকৰণ কৰিব বিচাৰিছো, আপোনাক কণ্ট্ৰল কৰি ৰাখিব বিচাৰিছো, আপুনি দিব জানো পাৰ্মিশন? ৰাইট। বেলেগে নাপায়, বা তেওঁলোকৰ ওচৰততো কোনোবা থাকিব ন। চ' নৰ্মেলি স্পেল ৰেমেডিজ তেওঁলোকৰ ওপৰত কাম কৰে যাৰ লগত আমাৰ কানেকশ্যন এটা এষ্টাব্লিছ হৈ যায়। ঠিক আছে। এতিয়া কাৰ লগত কানেকশ্যন এষ্টাব্লিছ হয়? পাৰ্টনাৰৰ ওপৰত হ'ব পাৰে, অফিচৰ কালিগ, অফিচৰ বছ, নেইবাৰ্ছ, চব নেইবাৰ্ছৰ লগত হয়। আপুনি চাব কোনোবা নেইবাৰ্ছৰ লগত খুব ভাল আপোনাৰ ষ্ট্ৰং বণ্ডিং আছে, খুব ভাল অহা যোৱা আছে, কেতিয়াবা যে কোনে ন কোনোবাই ব্লেক মেজিক কৰা বুলি, তো সেই ব্লেক মেজিক কোনে কৰে? চিনাকি মানুহৰ ভিতৰতে কৰে, যাৰ অহা যোৱা থাকে, অচিনাকি মানুহে কৰিব নোৱাৰে, য'ত কমিউনিকেশ্যন। ঠিক আছে। তো সেই স্পেল ৰেমেডি চবতে এইটোৱে হয়, য'ত যাক আমি জানো, যাৰ লগত খুব ভাল, তেওঁলোকৰ ওপৰত ইম্পেক্ট কৰে। অ'কে। সেইকাৰণে হিলিঙতো আমাক পাৰ্মিশ্যন লাগে। যেতিয়া হিলিং কৰিব লাগে, পাৰ্মিশ্যন কিয় দিব আপুনি মোক নিজে কওকচোন। বশীকৰণ যেতিয়া কৰে কোনোবাই, কোনোবাই যেতিয়া বশীকৰণ কৰে, ল'ৰাই ছোৱালীৰ ওপৰত, ছোৱালীৰ ল'ৰাৰ ওপৰত, ইনলজৰ ওপৰতো যে কৰে, তো পাৰ্মিশ্যনটোতো নিদিয়ে ন। এতিয়া স্পেল এনেকুৱা থাকে য'ত মানুহৰ মাইণ্ড কণ্ট্ৰল কৰিব পাৰি, মাইণ্ড হেৰি কৰিব পাৰি। স্পেলো তেনেকুৱা, আপুনি চাগে এইকেইদিন কেণ্ডেল স্পেল জইন কৰা নাই, সেইকাৰণে আপুনি ধৰিব পাৰে, য'ত মানুহক কনফিউজ কৰি দিব পাৰি। মই আপোনাৰ মাইণ্ড কনফিউজ কৰিব বিচাৰিছো, পাৰ্মিশ্যন দিব, তো তেনেকুৱাতো নিদিয়ে ন কোনে। তো সেইকাৰণে কোৱা হয় যে স্পেলবোৰ অকণমান বেছি, ইণ্টেনচিটি অকণমান হাই থাকে কম্পেয়াৰ টু ৰেমেডিজ। ঠিক আছে। হিলিঙত সেইকাৰণে পাৰ্মিশ্যনৰ দৰকাৰ। অ'কে। চ' সেয়া হৈ গ'ল ফাৰ্ষ্ট কথা। ছেকেণ্ডলি, আজি মই কেইটামান স্পেল, কেইটামান ৰেমেডিজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যেনেকুৱা বহুতৰ ষ্টাক মানি ৰিলেটেড কুৱেশ্যন আহে, ছেভিংছ নাই, ইনলজৰ লগত ৰিলেশ্যন ইম্প্ৰুভ কৰাৰ কাৰণে, এলকহল এডিকশ্যন, ৰিলেশ্যনশ্বিপৰ, লাভ ব্লকেজেছ, চৰি যিকোনো ব্লকেজেছ, ৰিমুভ ব্লকেজেছ। তো সেয়া আপোনালোকে কাৰ কাৰণে কৰিব? ষ্টাক মানি, ছেভিং, ৰিলেশ্যন উইথ ইনলজ, ইনলজৰ ৰিলেশ্যন বেটাৰ কৰা, অবভিয়াছলি নিজৰ কাৰণে কৰিব পাৰি। আচ্ছা, এটা কুৱেশ্যন, যেনেকৈ আপোনালোকে শিকে বা এনেকে এটেণ্ড কৰি আছে, আৰুতো মানুহ আছে যোনে হয়তো শিকি আছে, ইয়াতকে হায়াৰ ইণ্টেনচিটিও হয়তো শিকিব পাৰে। হুডু, হুডু, ডিমন, জিন। তো নিজকে কেনেকে প্ৰটেক্ট কৰিব? কৰিলেতো ওচৰৰ চিনাকি মানুহবোৰে কৰিব। নিজকে কেনেকে প্ৰটেক্ট কৰিব? এতিয়া এইটো নক'ব যে ব্লেক টাৰ্মেলিন পিন্ধিম।
মানুহে হাত ভৰ্তি কৰি ক্ৰিষ্টেল পিন্ধি ঘূৰি আছে, একো কামত নাহে। চাব মানি ৰিলেটেড পিন্ধি আছে বহুতে, মানিয়ে নাই, মানিৰ পিছত ঘূৰি আছে। নিগেটিভিটিৰ কাৰণে, প্ৰটেকশ্যনৰ কাৰণে ব্লেক টাৰ্মেলিন পিন্ধি আছে, বাট নিগেটিভিটি। স্পেল কাটিবৰ কাৰণে স্পেলো লাগিব, ঠিক আছে, মই লাষ্টত দিম বাৰু, যাতে আপোনালোকৰ ওপৰত কোনে একো কৰিব নোৱাৰে। ঠিক আছে, তো ফাৰ্ষ্ট আপোনালোকে লিখি ল'ব ফৰ ব্লকেজেছ, ৰিমুভ ব্লকেজেছ, ইয়াতে ডালচেনিৰ টুকুৰা লাগিব।